টেনজিং এই টিবেটিয়ান সেটেল গাঁওখন ভিজিট কৰাৰ পিছত এতিয়া আপোনালোকে যদি ভাবে যেন আপোনালোক ঠিক আছে এটা চক্কৰ মাৰি যাওঁ তেনেহ'লে তাৰ পৰা ভৈৰৱকুণ্ড বেছি দূৰ নহয় তাৰ পৰা আপোনালোকে ঘূৰি আহি তেজপুৰ যিমান দূৰ হয় তাতকে ওচৰে হ'ব ভৈৰৱকুণ্ডলৈকে তো আপোনালোকে সেইফালেদিও ওলাই আহিব পাৰে ভৈৰৱকুণ্ডৰ পৰা আপোনালোকে ওদালগুৰিৰ পৰা আৰামত আকৌ আহিব পাৰে বা গুৱাহাটী হলে গুৱাহাটী ফালে যাওক এইফালে হলে এইফালে আহক তাৰমানে আপোনালোকে এটা চক্কৰ ধুনীয়াকে মাৰিব তেজপুৰত দি সোমাই আপোনালোকে ওদালগুৰি হৈ পেলাই ওলাই আহিব পাৰে তো এতিয়া কথাটো এনেকুৱা হৈছে যদি আপোনালোকে ভৈৰৱকুণ্ড হৈ ওলাই আহে তেনেহ'লে আপোনালোকে মই সাজেষ্ট কৰো ভৈৰৱকুণ্ডত এদিন থাকক ভৈৰৱকুণ্ডৰ যি মনোমোহা দৃশ্য সেই দৃশ্য উপভোগ কৰক আৰু ভৈৰৱকুণ্ড আমাৰ অসমৰ এটা বহুত স্পেচিয়েল জেগা কিয় স্পেচিয়েল জেগা আপোনালোকে জানেনে আপোনালোকে যদি ভাবে চেৰগাঁৱলৈ যাম চেৰগাঁৱৰ এটা ধুনীয়া ট্ৰিপ মাৰিম তেনেহ'লে আপোনালোকৰ চেৰগাঁৱৰ যোনটো ট্ৰিপ আছে সেই ট্ৰিপটো আপোনালোকে ইণ্টাৰনেশ্যনেল কৰি পেলাই ঘৰলৈ ঘূৰি আহিব পাৰে গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে মই আপোনালোকক আকৌ সুধিছো আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো লাইক কৰিব আৰু যদি চেনেলটোত আপোনালোক নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাব ধন্যবাদ